1998 চনৰ উৰুকাৰ নিশা আমাৰ ঘৰৰ আইতা বৰদেউতা বৰমাই উগ্ৰপন্থীয়ে হত্যা কৰিছিল। তাৰ পিছৰে পৰা আজিলৈকে বিহু পালন কৰা হোৱাই নাই। আৰু আমি দেখাও নাই, দেউতাহঁতে কৈছে মানে সকলোৱে বিহু পালন কৰে আৰু আমিতো নকৰোঁ। পিছত আমি সুধো যে আমাৰ কিয় বিহু পালন কৰা নহয়। তাৰপিছত দেউতাই কৈছে কথাবোৰ যে উৰুকাৰ নিশা এনেকৈ ঘৰৰ আইতা বৰদেউতা বৰমাক হত্যা কৰা হৈছে, গতিকে তেতিয়াৰ পৰা আমি বিহু পালন নকৰোঁ। সেইকাৰণে আমিও বিহু পালন কৰোঁ। লাৰু পিঠা কি কেনেকৈ বনাই কি আমি নাজানোৱে এইবোৰ, কাৰণ আমাৰ ঘৰত এইবোৰ নচলে যিহেতু আমি সেইকাৰণে গম নাপাওঁ। এতিয়া আমাৰ 1998 চনৰ 13 জানুৱাৰীৰ দিনা নিশা প্ৰায় 8:30 মান বজাত এনল উগ্ৰপন্থী আহি আমাৰ 5টা পৰিয়ালৰ 17জন লোকক নিৰ্মমভাৱে হত্যা কৰে। তাৰপিছত আমি আৰু মৰ্মাহত হৈ গৈছোঁ। আৰু পিছত মানুহ বহুতো আহিল আৰু সকলোৱে খবৰ ল'বলৈ আহিছে এনে, কিন্তু খবৰহে লৈছে। তাৰপৰা আমাক আকৌ কোনো সাহাৰ্য আজিলৈকে নাই, একো নাই। উগ্ৰপন্থী বা ধৰা পৰিল না নপৰিল সেইটোও আমি গম নাপালোঁ। এতিয়ালৈকে চৰকাৰৰ পৰা আমি একো সাহাৰ্যই পোৱা নাই। সেইটো একেবাৰে আমি গমেই পোৱা নাই। আৰু ল'ৰা ছোৱালী তেতিয়াৰ পৰা আৰু বিহু পালন আমি নকৰোঁ, ল'ৰা ছোৱালীও নাজানে। আমি যিহেতু নকৰোঁ, ল'ৰা ছোৱালী কেনেকৈ গম পাব? তেতিয়াৰ পৰা আমি আৰু বিহু চিহু আমি পালন কৰা নাযায়। আমি শ্বহীদ বেদীতে আমি চাকি বন্তি জ্বলাই নাম কীৰ্তন কৰি সেনেকৈ আমি উজাগৰাই থাকি দিনটো আমি পাৰ কৰোঁ। 1998 চনৰ 13 জানুৱাৰীৰ নিশা ঠিক 8 মান বজাত উগ্ৰপন্থীয়ে আহি আমাৰ তিনিঘৰ মানুহৰ পৰিয়ালক নিৰ্বিচাৰে গুলি কৰি মাৰি থৈ যায়। তাৰেই ময়ো এজন মৃতকৰ পৰিয়ালৰ সদস্য। আমাৰ ঘৰতে 8জন মানুহ উগ্ৰপন্থীয়ে মাৰি থৈ গ'ল। তাৰেই আমাৰ মা, দাদা, বৌ, দাদাৰ ভতিজা ল'ৰা ছোৱালী আৰু মোৰ তলৰ ভাই ভাগিন আৰু এটা আমাৰ মাহীৰ ছোৱালী তৰণীৰ পৰা বছৰে আহে। তাইও সিদিনা আহি উগ্ৰপন্থীৰ গুলীত নিহত হয়। সেইদিনাৰ পৰাই আমি এই তিনিঘৰ মানুহে দুখত দিন কটাই আছোঁ। উৰুকা আমাৰ পালন কৰা নহয়।